সাংবিধানিক ঐক্যমঞ্চৰ যিখিনি সিদ্ধান্তত উপনীত হৈছোঁ বা আমি এটা উদাহৰণ দিব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি ধৰ্ম প্ৰচাৰ কৰিছিলে ঠিক তেনেকৈ আজি সংযুক্ত মুক্তি বাহিনী অসম আলফা 1979 চনৰ 7 এপ্ৰিল তাৰিখে শিৱসাগৰ ৰংঘৰৰ পাকৰিত যি জন্মগ্ৰহণ কৰি আজিৰ পৰ্যন্ত আজি এই সংগঠনটো যিহেতু আছে গতিকে আমি এই কথাটো আমি জনাব বিচাৰিছোঁ যে 1979 চনৰ পৰা 91 চনলৈকে যিখিনি অসমৰ জনসাধাৰণে যিমানখিনি কষ্ট পাই আহিলে কিন্তু আজি আমি 1991 চনৰ পিছৰ পৰা আজিৰ পৰ্যন্ত যিখিনি মানুহে আজি নিৰ্যাতিত হৈ আহিছে তে সেই মানুহখিনিৰ কাৰণে আমি আচলতে নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ আজি জন্ম হ'বলগীয়া হৈছে গতিকে নিৰ্যাতন বিৰোধী ঐক্যমঞ্চই যিখিনি শিতানত যিখিনি সংবিধানৰ গণ্ডিৰ ভিতৰত আজি আমি মান মাতি আহিছোঁ যে আজি 1991 চনৰ পৰা যিখিনি মানুহে আলফাৰ সংগঠনটোৰ নামত আজি ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা নিৰ্যাতিত হ'ল আৰু এই নিৰ্যাতিত হোৱা ব্যক্তিসকলক আমি নিৰ্যাতন বিৰোধী ঐক্যমঞ্চই ন্যায় দিবৰ কাৰণে আমি দাবী জনাই আহিছোঁ আৰু ভৱিষ্যতে আমি এই কথাখিনি আমি কৈ যাম গতিকে আমাৰ যিসকল আমাৰ নেতৃত্বৰ যোগেদি আজি অসমৰ শোষিত নিষ্পেষিত জনসাধাৰণৰ মাজত যিখিনি হাৰাশাস্তি হ'ল আৰু যিখিনি ডেকা জীয়ৰী বিভিন্ন ধৰণৰ আমাৰ সমাজৰ ব্যক্তি আজি ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা যিসকল ব্যক্তিক নিৰ্দোষী ব্যক্তিক আজি ভাৰতীয় সেনা বাহিনীয়ে আলফা সজাই বিভিন্ন ধৰণৰ অত্যাচাৰ চলায় বিভিন্ন ধৰণৰ নিপীড়ন চলায় কিছুমানৰ হাত ভৰি ভাঙি কিছুমানক আজি আৰ্মিৰ অত্যাচাৰত এচাম মানুহে কাম কৰিব নোৱাৰা অৱস্থা হৈ আছে কিন্তু সেই মানুহখিনিৰ কাৰণে কোনে ভাবিব বা কোনে আজি এই কথাখিনি চিন্তা কৰিব আমি আহ্বান জনাইছোঁ যে নিৰ্যাতন বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা আজি আমি মাননীয় অনুপ চেতিয়া ডাঙৰীয়া আছে আৰু মাননীয় অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া আছে আৰু মাননীয় প্ৰবাল নেওগ আছে আৰু মাননীয় আজি আমি অন্তু চাওদাং আছে আৰু বিভিন্ন ধৰণৰ নেতা আছে তেখেতলোকক আমি আহ্বান জনাইছোঁ যে এই যিসকল নিৰ্যাতিত মানুহ আছে এই নিৰ্যাতিত মানুহসকলক তেখেতলোকে ন্যায় আৰু যিখিনি তেখেতলোকৰ নিৰ্যাতিত হ'ল যিখিনি মানুহে আজি নিৰ্যাতিত হৈ জেল হাজতলৈ প্ৰেৰণ কৰিছিল সেই মানুহখিনিক যাতে তেখেতলোকে ন্যায় দিয়ে আৰু ক্ষতিপূৰণ দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ তেখেতলোকক যে তেখেতলোকে অতি শীঘ্ৰে তেখেতলোকক ন্যায় ব্যৱস্থাটো তেখেতলোকে কৰিব লাগে আৰু আমি দীঘলীয়া কৰিব বিচৰা নাই গতিকে আমি যিসকল নিৰ্যাতিত হ'ল এই যিসকল নিৰ্যাতিত হোৱা ব্যক্তি হৈছে অসমৰ জনসাধাৰণৰ কাৰণে যিহেতু আজি অনুপ চেতিয়া ডাঙৰীয়া বা অৰবিন্দ ৰাজখোৱা ডাঙৰীয়াই আজি এই অসমৰ শোষিত নিষ্পেষিত জনসাধাৰণৰ কাৰণে এটা সময়ত মান মাতি আহিছিলে আৰু এটা সময়ত আজিৰ পৰ্যন্ত তেখেতলোকে কিয়নো নিচুপ হৈ আছে বা এই নিৰ্যাতিতসকলৰ কাৰণে কি চিন্তা চৰ্চা কৰিছে এই কথাখিনি তেওঁলোকে স্পষ্টীকৰণ কৰিব লাগে আৰু এই নিৰ্যাতিতসকলক ন্যায় দিবৰ কাৰণে তেখেতলোকে এই চিন্তা চৰ্চাখিনি কৰিব লাগে গঠনমূলক সিদ্ধান্ত দিব লাগে গতিকে ইয়াকে কৈছোঁ যে আমি তেখেতলোকক আহ্বান জনাইছোঁ যে যিসকল নিৰ্যাতিত পৰিয়াল আছে তেখেতলোকে যাতে ন্যায় পায় আৰু ক্ষতিপূৰণ পায় তাৰে কামনা কৰিছোঁ আৰু তেখেতলোককো আমি সন্মানীয় মহাশয়সকলকো এই বিষয়টো গুৰুত্বপূৰ্ণভাৱে লৈ উচিত সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব বিচাৰোঁ যে সদৌ অসম নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ অৰ্থাৎ নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ সমগ্ৰ অসম এই সংগঠনটোৰ প্ৰধান লক্ষ্য উদ্দেশ্য আছিল যে আলফা জন্মলগ্নৰ পৰা আলফা সংগ্ৰামখনৰ বাবে সেনাবাহিনীৰ দ্বাৰাই হওক বা আলফাৰ দ্বাৰাই হওক 2008 চনলৈকে যিসকল নিৰ্যাতিত হৈছিল সাংঘাতিকভাৱে নিৰ্যাতিত হৈছিল আৰু এই নিৰ্যাতিতসকল মুক্ত পাবৰ বাবে 2008 চনৰ 25 এপ্ৰিলৰ দিনা ডিব্ৰুগড় নাহৰকটীয়াত এই সংগঠনৰ জন্মগ্ৰহণ কৰিছিল আৰু সেই দিন ধৰি কেৱল
আলফা সংগ্ৰামখনৰ দ্বাৰা নিৰ্যাতিত ব্যক্তিসকলৰ দ্বাৰাই কেৱল সিহঁতৰ বাবেই মাত মাতি অহা নাই, যেনে আৰ্থিক নিৰ্যাতন, যেনে উদাহৰণস্বৰূপে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত আমাৰ ভাৰতীয় চাহ বোৰ্ড আৰু বটলি কোম্পানীৰ এই সহযোগত যি আৰ্থিক নিৰ্যাতন চলাইছে তাৰ ওপৰতো বিভিন্ন ধৰণৰ বিভিন্ন সময়ত মাত মাতি অহা হৈছে। আৰু কোনো ব্যক্তিৰ ওপৰত বা আমাৰ কোনো কৰ্মচাৰীক যদি কোনো উচ্চপদস্থ বিষয়াই যদি নিৰ্যাতন চলায় তাৰ ওপৰতো মাত মাতি থকা হৈছে। তাৰ উপৰিও আমাৰ ক্ষুদ্ৰ ব্যৱসায়ী আদিকে কৰি আমাৰ বিভিন্ন সাংবাদিক এই বন্ধু কিছুমান আমাৰ এই সংগঠনটোৰ লগত জড়িত আছে। বৰ্তমান সময়লৈকে আমাৰ সাংবাদিক বন্ধুৰ পৰা আদিকে কৰি আমাৰ খেতিয়ক বা ব্যৱসায়ী বা কৰ্মচাৰী আৰু আমাৰ আলফা সংগ্ৰামখনৰ দ্বাৰা নিৰ্যাতিত হোৱা শ্বহীদ, নিৰ্যাতিত ব্যক্তি, ধৰ্ষিতা এই আটাইবোৰ মিলি বৰ্তমান সময়লৈকে আমাৰ 20,000তকৈ অধিক সদস্য জড়িত হৈছে। আৰু আশা ৰাখিছোঁ এই 2024 চনতেই আমাৰ 1 লাখতকৈ অধিক নিৰ্যাতিত ব্যক্তি বা আমাৰ এই সংগঠনটোত জড়িত হ'ব। আৰু আমাৰ এই নিৰ্যাতিত ব্যক্তিসকলক বৰ্তমান আলফা চৰকাৰৰ দ্বাৰা যি এখন শান্তি চুক্তি হ'ল, এই শান্তি চুক্তিৰ দ্বাৰা যিটো আৰ্থিক পেকেজৰ ঘোষণা কৰিলে, সেই পেকেজটো এই নিৰ্যাতিত ব্যক্তিসকলকো প্ৰদান কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। আৰু যদিহে আমাৰ অনুৰোধ মানি নচলে তেন্তে আমাৰ সকলো নিৰ্যাতিত সকলে একত্ৰিত হৈ এদিন সাংঘাতিক এখন আন্দোলনৰ, গণতান্ত্ৰিক আন্দোলনৰ পাতনি মেলা হ'ব। আৰু এতিয়ালৈকে আমি এই নিৰ্যাতিত ব্যক্তিসকলে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই সিহঁতৰ ক্ষেত্ৰত বেছি মতামত দিয়াৰ পৰা আমি আঁতৰি আছোঁ, বিৰত ৰাখিছোঁ। আৰু যিহেতু এই পৰ্যায়টো কেৱল চৰকাৰৰ লগতে নাই, কেৱল আলোচনাপন্থীৰ হাততে নাই, দ্বিপক্ষৰ মাজত আছে। চৰকাৰে দিওঁ বুলি ক'লেও দিব নোৱাৰে আৰু আলোচনাপন্থীয়ে দিওঁ বুলি ক'লেও দিব নোৱাৰে। সেয়েহে আমি এটা সিদ্ধান্তলৈ উপনীত হোৱালৈকে আমি বাট চাই ৰৈছোঁ। যদিহে তেওঁলোকে আমাৰ সিদ্ধান্ত মানি নচলে বা আমাৰ দাবী মানি নচলে তেন্তে পৰৱৰ্তী সময়ত আমি এটা সাংঘাতিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম, য'ত নেকি বহুকেইখন আন্দোলনতকৈ এও এখন হ'ব আগশাৰী আন্দোলন।